আমি এবাৰ দেখিছোঁ যে গাঁও অঞ্চলসমূহত এইবাৰ এটা প্ৰবল পৰিৱৰ্তনৰ ঢৌ এটা আছে। মানুহৰ মাজত যথেষ্ট খং ক্ষোভৰ এটা পৰিৱেশ আমি দেখিছোঁ। কাৰণ বিগত সময়ছোৱাত পঞ্চায়তী ৰাজ ব্যৱস্থাই যেনেধৰণৰ ৰাইজক যিধৰণে সুবিধা দিব লাগিছিল, যিধৰণে জনকল্যাণকামী আঁচনিসমূহ কোনো ধৰণৰ ভেদভাৱ নোহোৱাকৈ মানুহক যেনেকৈ বিলাই দিব লাগিছিল, সেইবোৰত চূড়ান্তভাৱে বিফল হৈছে। তাৰ লগে লগে দুৰ্নীতি, স্বজন তোষণ, ভ্ৰষ্টাচাৰে পঞ্চায়তবোৰ গোটেই চাৰিওফালে আচ্ছন্ন কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি নিকা স্বচ্ছ প্ৰশাসন এটা পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰিবৰ কাৰণে গান্ধীজীৰ সপোনৰ যিটো গ্ৰাম স্বৰাজ, সেইটোৰ আদৰ্শেৰে আমি ইতিমধ্যে ইস্তাহাৰ আমি প্ৰকাশ কৰিছোঁ। আৰু ইয়াত আমি দেখিছোঁ যে ৰশ্মিৰেখা দাসৰ বিপৰীতে যিসকল প্ৰাৰ্থী দিছে, সেইসকল প্ৰাৰ্থীও আমি তেওঁলোকৰ বিগত সময়ছোৱাত তেখেতসকলে যিবোৰ বিষয় ৰান্ধি আছে, তাত কেৱল মাত্ৰ তেওঁলোকৰ মানে মূল আগৰ সৰ্বন যিবোৰ কৰে, তেওঁলোকে মানে হিতাধিকাৰী কেন্দ্ৰিক কথা বতৰা বা আন যিবোৰ বিষয় মানুহক প্ৰলোভিত কৰাৰ কথা বতৰা, তাত বাদ দি আমি ক'ব খোজোঁ যে স্বাৱলম্বন, মানুহৰ স্বাস্থ্য, শিক্ষা, যোগাযোগ এইবোৰতো কেনেকৈ পঞ্চায়ত পৰ্যায়ত আমাৰ যিসকল প্ৰতিনিধি তেওঁলোকে কাম কৰিব পাৰে। ইতিমধ্যে সংবিধানৰ 73 নম্বৰ যিটো সংশোধনী আছে, তাত কৈছে যে অধিক ক্ষমতা পঞ্চায়তলৈ দিব লাগে। 29টা বিভাগ যিবোৰ ৰাজ্য চৰকাৰৰ হাতত আছে সেইবোৰো দিব লাগে, যাতে পঞ্চায়ততে পৰিকল্পনা হয়, পঞ্চায়ততে বাজেট কৰিব পাৰে আৰু ইয়াৰ উন্নয়নৰ কামসমূহত জড়িত হ'ব পাৰে। এইবোৰ আমি বাস্তৱায়িত কৰিব লাগে। সেই সম্পৰ্কত আমাৰ স্পষ্ট দৃষ্টিভংগী আমাৰ ইস্তাহাৰত আমি উল্লেখ কৰিছোঁ। সেইকাৰণে স্বচ্ছ নিকা প্ৰশাসন, সকলোকে সমান মৰ্যাদা দিয়া, প্ৰাপ্য অধিকাৰ প্ৰতিগৰাকী নাগৰিকে গাঁৱৰ অঞ্চলত যাতে পায় আৰু গ্ৰামৰ পূৰ্ণ গ্ৰাম স্বৰাজ যাতে আমি দিব পাৰোঁ। কাৰণ গাঁৱৰ যদি সামগ্ৰিক উন্নয়ন নহয়, তেতিয়াহ'লে দেশৰ ৰাষ্ট্ৰ নিৰ্মাণৰ যিটো প্ৰক্ৰিয়া এইটো আধৰুৱা হৈ থাকে। অসমৰ 80% বেছি মানুহ গাঁৱত থাকে। সেইকাৰণে গাঁও পঞ্চায়তৰ সামগ্ৰিক উন্নয়নৰ কাৰণে আমি বিশেষকৈ যুৱ প্ৰজন্মৰ যিসকল প্ৰাৰ্থী তেওঁলোকক অগ্ৰাধিকাৰ দিছোঁ। শিক্ষিত, মান বিশিষ্ট, গুণগত ৰাজনীতি বুলি যিটো কয়, কোৱালিটি পলিটিক্স, সেইটোক আটাইতকৈ বেছি গুৰুত্ব দিবলৈ আমি চিন্তা চৰ্চা কৰিছোঁ। আমাৰ ফালৰ পৰা যথেষ্ট আমি চেষ্টা কৰিছিলোঁ। আপোনালোকে দেখিছেই, মোৰ বক্তব্য আপোনালোকে শুনিছে, কিন্তু বহুত ঠাইত সেই কথাটো হৈ নুঠিলে। এইটো বৰ মানে কি কাৰণে হৈ নুঠিলে সেইটো আমি আচলতে কথাটো হাতৰ আমাৰ কাৰণে, কিন্তু আমি বিচাৰিছিলোঁ মিত্ৰতাৰে আগবাঢ়িবলৈ। কিন্তু তৎসত্ত্বেও আমি বহুত ঠাইত এডজাষ্টমেণ্ট কৰিছোঁ। কিছু সমষ্টি যেনে ধৰক টিংখং সমষ্টি বা খোৱাং বা নাহৰকটীয়া বা শদিয়া, কিছু ঠাইত ক'ৰবাত 85%লৈকে আমাৰ মানে বুজা পৰা হৈছে। ৱাৰ্ডৰ সদস্যই হওক, আঞ্চলিক পঞ্চায়তৰ সদস্যই হওক বা জিলা পৰিষদ, বহু ঠাইত হৈ উঠা নাই। এইটো যদি হৈ উঠিলে হয়, মই ভাবোঁ যে বেছি মানে উজনি অসমত অন্তত মানে শাসকীয় পক্ষৰ ভেটি উচন হোৱাটো একেবাৰে চূড়ান্ত আছিলে। ইয়াততো গণপৰিষদে দিছে। গণপৰিষদেতো কেতিয়াবাই তেওঁলোকে জাতীয়তাবাদ পৰিহাৰ কৰি তেওঁলোকে আত্মসমৰ্পণৰ মানসিকতাৰে কাম কাজ কৰিছে। কেৱল মাত্ৰ তেওঁলোকক দুগৰাকী মন্ত্ৰী লাগে, সেই দুগৰাকী মন্ত্ৰীক অলপ কমিশ্যন লাগে, মুখ্যমন্ত্ৰীক তেলতুল মাৰি ভাল বিভাগ দুটা লাগে, বাজেট লাগে। তাক বাদ দি তেওঁলোকে অসমৰ মানুহৰ যিটো মূল লক্ষ্য আছিলে অসম গণ পৰিষদৰ, খিলঞ্জীয়া মানুহ, জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰ সামগ্ৰিক সুৰক্ষা, তেওঁলোকে অসমত যিসমূহ মূল জাতীয় বিষয় আছিলে এইবোৰত আপোচবিহীনভাৱে যুঁজা, কিন্তু এইবোৰ সকলো বাদ দি কাজ জাপি দিয়াৰ সময়ত তেওঁলোকে প্ৰথমে চৰকাৰৰ ওচৰৰ পৰা এৰি আহি আকৌ চৰকাৰত অকল মন্ত্ৰিত্বৰ কাৰণে যোগদান কৰিলে। যেতিয়া প্ৰথমে কান্দিছিলে, মানুহে ভাবিছিলে যে দেশৰ সংকটৰ সময়ত দুইগৰাকী মন্ত্ৰীয়ে কান্দিছে, অতুল বৰাই কান্দিছে, কেশৱ মহন্তই কান্দিছে, তাৰপিছত তেওঁলোকৰ ফণীভূষণ চৌধুৰীয়ে কান্দিছে। কিন্তু পিছতহে গম পালে যে তেওঁলোকে আচলতে জাতিৰ সংকটৰ কাৰণে কন্দা নাই, নিজৰ মন্ত্ৰিত্ব হেৰুৱাৰ কাৰণে কান্দিছে। এইটোতো আমি আমাৰ ফালৰ পৰা প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু অহা এটা বছৰ আছে, 11টা মাহ আছে। গতিকে যিটো মানে সাধাৰণ মানুহ মানে লেমেন বা ৰাজনৈতিকভাৱে বহুত বেছি জ্ঞান নথকা মানুহেও জানে যে বিৰোধীৰ শিবিৰত থকা ভোটটো বিভাজন নহ'লেই বিজেপিক ভেটি উচন কৰাটো সহজ, শাসকীয় পক্ষক পৰাভূত কৰাটো সহজ। সেইকাৰণে এই কথাটো আমি যিমান পাৰি সিমান আমি এইটো ঠিক কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু এইটো অব্যাহত আছে। আৰু মানে বিজেপিক পৰাভূত কৰিবৰ কাৰণে প্ৰয়োজনীয় যিটো ৰণকৌশল সেইটো মিত্ৰতা, তাৰ বিকল্প নাই। সেইটো ঐক্যবদ্ধতাৰে যুঁজিব লাগিব। ভাৰতবৰ্ষতো চাব যে যিমানবোৰ ৰাজ্যত শাসকীয় পক্ষ বা বিজেপিয়ে লাভ কৰিছে, সেইবোৰ ৰাজ্যত বিৰোধীত বিভিন্ন ভাঙোন হৈছে। কোনোবাই
আপে ভোট শ্বেয়াৰ 2% 3% লৈ গৈছে, বেলেগ ক'ৰবাত কেনেকুৱা ধৰণৰ হৈছে। গতিকে অসমত আহি থাকিব লগা দিনসমূহত অপজিশ্যনে ইউনাইটেড যিটো এফৰ্ট বা ভোট ডিভিজন নোহোৱাৰ যিটো কথা, সেইটো তেওঁলোকে আটাইতকৈ ফৰমষ্ট প্ৰায়ৰিটিত তেওঁলোকে ল'ব লাগিব, আটাইতকৈ বেছি তেওঁলোকৰ প্ৰায়ৰিটি হ'ব লাগিব, আৰু তেতিয়াহে সফল হ'ব পাৰিব। সেইটো আমাৰ ফাণ্ডামেণ্টেল প্ৰিন্সিপল মই ভাবোঁ, আৰু সেইটো নিশ্চয় উপলব্ধি কৰিব। মই উপলব্ধি নকৰিলে শাসকীয় পক্ষক বাদ এৰি দিয়া হ'ব। ফিল্ড হয় নহয়, ৰিজাল্ট দিবলৈ দিয়কচোন, তেতিয়াহে গম পাব ফিল্ডত কিমান খহনীয়া হ'ল তেওঁলোকে গমেই পোৱা নাই। ভৰিৰ তলৰ কিমান মাটি, অহংকাৰে কিমান পতন যে আনে মানুহক। তেওঁলোকতো আৰু চক AGPটো আৰু কথা আলোচনা কৰি লাভেই নাই। তেওঁলোকক কেতিয়া তেওঁলোকৰ মানে জীৱ যায় অৱস্থা, কেৱল মাত্ৰ অক্সিজেন লৈ, বেলেগৰ অক্সিজেন লৈ আছে। দুটা মন্ত্ৰিত্বৰ কাৰণেতো আছে নহয়, দুগৰাকী মন্ত্ৰী লাগে তেওঁলোক, আৰু বেলেগ কিবা লাগে নেকি? জাতি, দেশ, অসমৰ ভৱিষ্যত, আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, ৰাজনৈতিক ভৱিষ্যত যদি সংকটতো পৰে, তেওঁলোকৰ কোনো চিন্তা কৰিবলগীয়া কথা নাই।